মোৰ পিছফালে এখন দলং আছে আৰু এই দলংখন হৈছে এখন ভগ্ন বাঁহৰ দলং। স্বাধীনতাৰ ৭৭ বছৰ পাছতো কিন্তু এই দলংখন তেওঁলোকে যাতায়াতৰ বাবে সুব্যৱস্থা তেওঁলোকৰ নাছিলে। আৰু আজি এই দলংখনৰ শিলান্যাস কৰিলে বিধানসভাৰ অধ্যক্ষ তথা পানেৰী সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰীয়ে। আৰু সেই বিশ্বজিৎ দৈমাৰীয়ে যেতিয়া আধাৰশিলা স্থাপন কৰিলে তাৰ পিছতে এইসকল লোক উৎফুল্লিত হৈ পৰিছে, তেওঁলোকৰ মুখত হাঁহি বিৰিঙিছে। কাৰণ স্বাধীনতাৰ ৭৭ বছৰ পাছত তেওঁলোকে এখন দলং পাবলৈ সক্ষম হৈছে। বহু চৰকাৰ আহিল, বহু চৰকাৰ গ'ল, কিন্তু কোনো চৰকাৰে এওঁলোকৰ বাবে কোনো গুৰুত্ব দিয়া নাছিলে। ইয়াতে বিধায়ক পানেৰী কুমলী বসুমতাৰীয়ে পানেৰী সমষ্টিত প্ৰায় ১৫টা ২০টা বছৰ তেওঁ ইয়াতে প্ৰতিনিধিত্ব কৰিলে। ইয়াতে বহু বিধায়ক আহিলে, তাৰপিছত কিন্তু তেওঁলোকৰ সমস্যা হৈয়ে ৰৈছিলে, সমস্যাৰ সমাধান হোৱা নাছিলে। আজি বিশ্বজিৎ দৈমাৰী এটা ডাঙৰ সমস্যা তেওঁলোকৰ সমাধান কৰি দিলে আৰু শিলান্যাস কৰিলে। তাৰ ফলত এইসকল লোকে ভোজ ভাত খাই এইসকল লোক উৎফুল্লিত হৈ পৰিছে। মোৰ লগত স্থানীয় কিছু লোক আছে। কি ক'ব, কেনেকুৱা অনুভৱ আজিৰ দিনটোত? নমস্কাৰ, আপোনালোকক প্ৰথমতে ধন্যবাদ জনালোঁ। আজিৰ দিনটো আমি খুব আনন্দ বহুত ভাল লাগিছে। আমাৰ সকলো ৰাইজসকল, আমাৰ অকল ৩ নম্বৰ চিনিপাৰা বুলি নহয়, আমাৰ ইফালে মোটামুটি ৪-৫খন গাঁও আছে, ইফালেও ৫-৬খনমান গাঁও আছে। সেই সকলো ৰাইজসকলে বিশ্বজিৎ দৈমাৰী ছাৰক ভগৱানৰ দৰে হাজাৰ হাজাৰ ধন্যবাদ দিছে ৰাইজসকলে। তাৰমানে আজিৰ দিনত আমাৰ এইটো দলংখন হ'ব বুলি ফিতা কাটিলে। আমি আৰু অক্টোবৰ-ছেপ্টেম্বৰ মাহলৈকে এই দলংখন ক্লিয়াৰ হ'ব বুলি আমাক কথা দিছে। এইটোৰ কাৰণে ৰাইজসকলে বহুত ধন্যবাদ জনাইছে। আৰু আজি সকলো ৰাইজে ভোজ ভাত খালে। ভোজ ভাত খাই আমাৰ সমস্যা কেনেকুৱা হৈ আছিলে? সমস্যা আমাৰ বহুত বেয়া আছিলে। আমাৰ বছৰে বছৰে আমাৰ ৰাইজৰ পৰা টকা পইচা খৰচ কৰি কিনে আমি দলংখন বনাই কিনে আমি পাৰ কৰি থাকোঁ। মানুহ আপ ডাউন কৰি ঠেলা চাইকেল যাই থাকোঁ আমি। আমাৰ বিশ্বজিৎ দৈমাৰী ছাৰৰ আগত প্ৰথম আপচু আন্দোলনৰ পৰা আমাৰ কৰেন্দ্ৰ বসুমতাৰী আহিল, কুমুদ বৰুৱা আহিল, এই কুমুদ দাস বৰুৱা, সিহঁতেও বহুত MLA হৈ গ'ল। সিহঁতেও আমাক এইগিলাচ নাচালে। আৰু কুমলী বসুমতাৰী মোটামুটি 10-15 বছৰ হ'ল, তেখেতেও আমাক চোৱা নাই। এতিয়া বিশ্বজিৎ দৈমাৰী ছাৰ অহাৰ লগে লগে আমাক কথা দি কিনে যেনেকুৱা কথা দিছিল আমাক সেই কথাই দি আমাক আজি পূৰণ কৰি দিছে। এইটো কাৰণে আমি ভাল লাগিছে, বহুত ভাল লাগিছে আমাৰ ৰাইজসকলে। তেখেতক আমাৰ ৩ নম্বৰ চিনিপাৰা নহয়, সকলো মোটামুটি 20-30খন গাঁৱে তেখেতক ভগৱানৰ দৰে হাজাৰ হাজাৰ ধন্যবাদ দিছে তেখেতক। কেনেকুৱা লাগিছে আজি? বহুত ভাল লাগিছে ছাৰ, বহুত ভাল লাগিছে একদম। আগৰ পৰা আমি একদম এনেকৈ আমি বহুত চিন্তাত আছিলোঁ। বানপানী আহিছে, কিবা আহিছে, এনেকুৱা দলং ভাঙি যায়, কিবা কৰে, এনেকুৱা একদম আজিকালি এনেকুৱা বিশ্বজিৎ দৈমাৰী ছাৰে এইটো কথাটো দি গ'ল না, এনেকুৱা আমি লাগিছে, ভাল লাগিছে। আৰু কিছু মহিলা আছে, তেওঁলোকৰ পৰা বাইদেউ কেনেকুৱা লাগিছে? ভাল লাগিছে। এতিয়া আপোনালোকৰ সমস্যা সমাধান হ'ব? কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। কেনেকুৱা লাগিছে বাইদেউ? বহুত ভাল লাগিছে। এতিয়া দলংখন হ'ব? দলংখন হ'ব। অসুবিধা হৈ আছিলে? আগতে বহুত অসুবিধা হৈ আছিলে। আমাৰ ওচৰতে কুলখি নদী আৰু এইটো মৰাখুটি নদী বুলি কয়, এই দুখন নদীৰ দলং নাই, কি নাই। বানপানী হয়, বানপানী হ'লে আমি এক কঁকাল পাৰ হৈ ফালে আমি বেলেগত কেম্প পাতি থাকিব লগা হয়। ইয়াতে বহুত বিধায়ক, বহুত MLA মন্ত্ৰী আহি চাই যায়। এক কঁকাল পানী, আঁঠু পানী চাই কৰি যায়। কোনো এটা সা সুবিধা গাঁওখনক কোনো এটা কোনো ফালৰ পৰা একো এটা সুবিধা পোৱা নাছিলোঁ আমি। এতিয়া অকণমান আশাৰ বিৰঙণি দেখা পাইছোঁ। এই দুখন মৰাখুটি আৰু কুলচি নদীৰ দলং দুখন যদি হয়, আমাৰ বহুত সুবিধা। স্কুলীয়া ছাত্ৰ ছাত্ৰী বা যি আপোনালোকৰ যি ডেলিভাৰী বা যি গৰ্ভৱতী মহিলাও অসুবিধা হয়? স্কুলীয়া ছাত্ৰ ছাত্ৰী চাইকেল পাৰ কৰা বা স্কুটি বা বাইক পাৰ কৰা বহুত অসুবিধা পায়। আৰু গৰ্ভৱতী মহিলাৰ কাৰণে এম্বুলেঞ্চ এখন আহিবৰ কাৰণে দলং নাই, ৰাস্তা নাই, পদূলি নাই, কোনফালৰ পৰা কেনেকৈ নিব, আমাৰ বহুত অসুবিধা আছিলে। এতিয়া আমাক বিশ্বজিৎ এই সমস্যা সমাধান হোৱাৰ পথত বিশ্বজিৎ ছাৰে আমাক এইখিনি সহায় কৰাৰ কাৰণে আমাৰ বহুত ছাৰক লাগে, আমাৰ বহুত ধন্যবাদ থাকিল। কি ক'ব, কেনেকুৱা লাগে? মই কৈ উঠিছোঁ মই। হয়, এটা কথা ক'ব লাগিব যে এইদৰে আচলতে আৰু কিছু লোক আছে, তেওঁলোকৰ পৰা মই কেনেকুৱা অনুভৱ কেনেকুৱা আজি দিনটো? আজিতো মোৰ অনুভৱটো ক'ব লাগিব, যেনেকুৱা ভগৱানৰ যেনেকুৱা মানুহ যেনেকৈ বাচাব লাগে, ভগৱানে কিছুমান কাম কাজ এনেকুৱা নকৰে। কিন্তু আজি আহি আমাৰ এই চিনিপাৰা 3খন গাঁৱত আহি কিনে সেই দলংখন যি আমাৰ যি বনাব লগা আছিলে, এইটো সম্পূৰ্ণ কৰি বনাই দিব বুলি কৈছে। ৰাইজৰ আশীৰ্বাদত আমিও তাক আশীৰ্বাদ দিছোঁ, যাতে বাঁহৰ দলংখন আমাৰ এই বাঁহৰ দলংখন
আমাৰ বাঁহৰ ৰাইজৰ একচুবহে মাত্ৰ বাঁহ আছে এইটো কাটি 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 আজি চেচে ধ্বংস হৈ গ'ল তথাপিও আমি এইটো আপোনালোকৰ মুখত হাঁহি বিৰিঙিছে আজি হাঁহি মেহিনীটো আমি খুচি হৈছে বহুত ফূৰ্তি হৈছে আমি তাৰমানে এখন ঠেলা পাৰ কৰিব লাগিলেও কিন্তু ঘৰখান এইখিনিতে কিন্তু ঘূৰি আহি কিনে আমি ঠেলাটো নিব লগা হয় 1 কিলোমিটাৰ 2 কিলোমিটাৰ হৈ যায় হয় এটা কথা ক'ব লাগিব যে এইখন দলঙে আচলতে যিয়া প্ৰায় স্বাধীনতাৰ আচলতে পিছৰ আজিলৈকে আচলতে কোনো ধৰণৰ সমস্যাত কোনো এজন বিধায়কে সমাধান কৰি নিদিলে স্বাধীনতাৰ ৭৭ বছৰ পাছত এইসকল লোকৰ মুখলৈ হাঁহি বিৰিঙিলে এওঁলোকে আচলতে এটা ডাঙৰ সমস্যা এটা তেওঁলোকৰ সমাধান হ'ল সেয়ে সকলো ৰাইজে একেলগে ওলাই আহি ভোজ ভাত খাই তেওঁলোকে আজি ফূৰ্তি কৰিলে বিশ্বজিৎ দৈমাৰীক তেওঁলোকে আশীৰ্বাদ দিলে যিহেতু বিশ্বজিৎ দৈমাৰীৰ কাৰণেই আচলতে এই দলংখন আজি সম্পূৰ্ণ হ'বলৈ গৈ আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ